কোনো সৈনিক মৃত্যুৰ পিছতো ডিউটি কৰিব পাৰে নে তেওঁৰ আত্মাই নিজৰ কৰ্তব্য কৰি দেশক সুৰক্ষা প্ৰদান কৰে। তো তেনে এক আচৰিত কাহিনীলৈ আমি পদাৰ্পণ কৰিছিলোঁ হিন্দুস্তানৰ শেষ সীমা ইণ্ডো চাইনা বৰ্ডাৰ নাথুলা পাছ। নাথুলা পাছ এনেকুৱা এটা ঠাই য'ত হিন্দুস্তানৰ শেষ সীমা ইণ্ডো চাইনা বৰ্ডাৰ আৰু ইয়াৰ পিছতেই চীন আৰম্ভ হয় আৰু এই ৰাস্তাৰে কৈলাশ আৰু মানস সৰোবৰলৈ যাত্ৰা কৰিব পাৰি। লগতে এই যাত্ৰাত আপোনালোকক মই দেখুৱাম বাবা হৰভজন সিঙৰ কাহিনী, যাৰ আত্মা এতিয়াও জীৱিত অৱস্থাত আছে। আৰু এই সত্যতা ইণ্ডিয়ান সৈনিকসকলেই নহয়, চীনা সৈনিকসকলেও বিশ্বাস কৰে আৰু তেওঁৰ স্মৃতিতে এয়া বাবা হৰভজন সিং। হেল্ল' এভৰিৱান, গুড মৰ্ণিং গাইজ। তো গাইজ আমি আজি গৈ আছোঁ নাথুলা। তো আজিও ছেম একেই, অলপ কিনকিনীয়া বৰষুণ দি আছে। তো গৈ আছোঁ নাথুলা আৰু এয়া কৰ্পূৰ ল'লোঁ, তাতে অক্সিজেন লেভেলটো যিহেতু অলপ কম, তো সেয়া ৰাস্তাতে আমি কৰ্পূৰ এটা ল'লোঁ ধুনীয়াকৈ। তো এতিয়া গৈ আছোঁ আমি নাথুলা। তো চাই থাকক ভিডিঅ'টো একেলগে। আৰু এওঁলোক আহিছে আমাৰ অসমৰ পৰাই, শিৱসাগৰৰ পৰা আহিছে। এওঁলোকক লগ পালোঁ, যিহেতু আমি পেকেজিংটো শ্বেয়াৰিং কৰি লৈছিলোঁ। তো ডেইলি বেলেগ মানুহ লগ পাইছোঁ। তো অসমৰ পৰা এওঁলোকক লগ পালোঁ। আপোনাৰ শিৱসাগৰৰ পৰা আহিছে ন? শিৱসাগৰৰ পৰা আহিছে। তো বাইদেউক লগ পালোঁ। তো গৈ আছোঁ আমি এতিয়া নাথুলা। তো গাইজ আমি আহি ইয়াতে ৰৈছোঁ অলপ, কাৰণ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি অহা হোৱা নাই। চ' ইয়াতে ব্ৰেকফাষ্ট কৰি লওঁ। আৰু এয়া চাওক অলপ কিনকিনীয়াকৈ বৰষুণ দি আছে। তো আজিও ছেম কালিৰ নিচিনা। আৰু এইখন ইয়াত দোকান আছে, ইয়াতে আমি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিলোঁ। আৰু ইয়াত আপোনালোকে কাপোৰো পাব, ঠাণ্ডা কাপোৰ, জেকেট মাফলাৰ চাফলাৰ এনেকুৱা ধুনীয়াকৈ। অ' আৰু ইফালে আপোনাৰ চাহ আহি গ'ল। আৰু এই জেকেটবিলাক আপোনালোকে ৰেণ্টত ল'ব পাৰিব ধুনীয়াকৈ, মানে ভাড়াত ল'ব পাৰিব। ডাঙৰো পাব, সৰু ল'ৰা ছোৱালীৰো পাব। চ' জেকেটবিলাক ৰেণ্টত ধুনীয়াকৈ ল'ব পাৰিব, মানে ভাড়াত ল'ব পাৰিব। আৰু ইফালে আমাৰ চাহ আহি গ'ল, ইয়াতে ব্ৰেকফাষ্টটো ধুনীয়াকৈ কৰি লওঁ। ব্ৰেকফাষ্টটো কৰি আকৌ গৈ আছোঁ আমি এতিয়া। ব্ৰেকফাষ্ট কৰি উঠাৰ পিছত আমাৰ যাত্ৰা পুনৰ আৰম্ভ। নাথুলা পাছৰ যাত্ৰা ইমানো সহজ নহয়, বহুত বেছি ঠাণ্ডা। সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 14,000 ফুট উচ্চতাত এই যাত্ৰা। যিহেতু অক্সিজেনৰ মাত্ৰা ইয়াত অলপ কম পোৱা যায়, তাৰ বাবে আপোনালোকৰ মূৰৰ বিষ, চৰ্দি আৰু ব্লিডিং হ'ব পাৰে। তাৰ বাবে আপোনালোকে ভয় খোৱাৰ কোনো কাৰণ নাই। এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে পপকৰ্ন, চকলেট আৰু কৰ্পূৰ কেৰি কৰিব পাৰে। আৰু আমি যিমানেই ওপৰলৈ উঠি আছোঁ, ঠাণ্ডাৰ প্ৰকোপো সিমানেই বেছি পাইছোঁ। তো গাইজ ফাইনেলি পাই গ'লোঁ আমি নাথুলা। ৱেলকাম টু নাথুলা। বৰষুণ দি আছে আৰু বহুত ঠাণ্ডা গাইজ, বহুত ঠাণ্ডা। প্ৰায় 2 ডিগ্ৰীমান হ'ব। নাথুলা হিমালয় পৰ্বতৰ এনে অংশ ভাৰতৰ ছিকিম ৰাজ্য আৰু চীনৰ দক্ষিণ অংশ অৰ্থাৎ তিব্বতৰ চুম্বী উপত্যকাক সংযোগ কৰিছে। বৰ্তমান ইয়াৰ টেম্পাৰেচাৰ মাত্ৰ 2 ডিগ্ৰী চেলছিয়াছ। সমুদ্ৰ পৃষ্ঠৰ পৰা 14,130 ফুট উচ্চতাত নাথুলা পাছ অৱস্থিত। 1962 চনৰ চীন আৰু ভাৰতৰ যুদ্ধৰ কথা আপোনালোকৰ নিশ্চয় মনত আছে। 1962 চনৰ ভাৰত আৰু চীনৰ যুদ্ধৰ পিছতেই নাথুলা পাছ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল। কিন্তু তাৰ পিছতো কেইটামান দশকত সম্পৰ্ক আৰু উন্নতি হোৱাত 5 জুলাই 2006 চনত নাথুলা পাছ বাণিজ্যৰ কাৰণে পুনৰ মুকলি কৰি দিয়া হয়। আৰু এয়াই হৈছে আমাৰ দেশখনৰ শেষ সীমা ইণ্ডো চাইনা বৰ্ডাৰ। আৰু ইমান বেছি ঠাণ্ডাৰ মাজতো আমাৰ দেশখনৰ সৈনিকসকলে দেশখনক সুৰক্ষা প্ৰদান কৰি অতি নিষ্ঠাৰে কৰ্মত নিয়োজিত হৈ আছে। আৰু চাৰিওপিনে ইণ্ডিয়ান আৰ্মীয়ে সুৰক্ষা প্ৰদান কৰি এই যাত্ৰীসকলক ইয়ালৈ অহাৰ বাবে অনুমতি প্ৰদান কৰে। আৰু এই চিৰিৰে উঠি গৈ আমি ইণ্ডিয়া আৰু চাইনাৰ সীমাৰেখা অৰ্থাৎ এই গেটখন দৰ্শন কৰোঁ। গাইজ এইটো চাইনা বৰ্ডাৰ। এইপিনে মানুহ যাব দিয়ে, কিন্তু ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী এইপিনে এলাও নাই। এটা মানুহ গৈ আছে, আপোনালোকে দেখা পাইছে। তো চাইনা বৰ্ডাৰ এইটো। তাৰ পৰা চাইনা আৰ্মীৰ লগত আমি কথা পাতিলোঁ আৰু তেওঁলোকে এটা যুঁজ দিছে, আপোনালোকক দেখুৱাই আছোঁ। ৰ'ব, খুজি লৈ আহিছোঁ। এটা যুঁজ দিছে, মোৰ পকেটত আছে এইটো যুঁজ। চাইনাৰ পৰা লৈ চাইনা আৰ্মীৰ পৰা খুজি লৈ আহিলোঁ। ইমান ঠাণ্ডা, কথাই ওলাই আহিব খোজা নাই। বহুত বেছি ঠাণ্ডা ৰিয়েলি গাইজ। ইমান ডিগ্ৰী হয়তো হৈ আছে, তাৰ প্ৰায় 2 ডিগ্ৰী বা 1 ডিগ্ৰী হ'ব চাগে। ইমান ঠাণ্ডা, বহুত বেছি ঠাণ্ডা। আৰু ভিতৰত যিহেতু এইফালে গৈছিলোঁ আমি ওপৰলৈকে, তাত ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী একদম এলাও নাই। সীমাৰেখাত উপস্থিত হোৱাৰ লগে লগে নিজৰ দেশৰ প্ৰতি থকা শ্ৰদ্ধা, দেশভক্তিৰ কথা অনুমান কৰিব পাৰি। এফালে ইণ্ডিয়ান আৰ্মীৰ দপদপনি আৰু আনফালে চাইনা আৰ্মী। তো সঁচাকৈ বহুত বেছি ভাল লাগিল ইয়ালৈ আহি পেলাই। বহুত নজনা কথা জানিব পাৰিলোঁ, শিকিব পাৰিলোঁ। তো আপোনালোককো জনাব পাৰি মই বহুত বেছি সুখী। আৰু এনেধৰণে ভাল ভাল ব্লগ আনিবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু কিবা যদি কুৱেশ্যন থাকে নিশ্চয় কমেণ্ট বক্সত আহি জনাব, আৰু কেনেধৰণৰ ব্লগছ লাগে আপোনালোকে নিশ্চয় জনাব। তো এতিয়া আমি গৈ আছোঁ ৰহস্যময় বাবা হৰভজন সিং মন্দিৰ, তো চলো হৰভজন সিং টেম্পল। গাইজ বৰ্তমান আমি আহি পালোঁ হৰভজন সিং মন্দিৰ। তো তেওঁলৈ গৈ আছোঁ। কোনো সৈনিকে মৃত্যুৰ পিছতো ডিউটি কৰিব পাৰে নে কোনো মৃত্যু সৈনিকৰ আত্মাই দেশৰ সীমা ৰক্ষা কৰিব পাৰে? আপোনালোকৰ এই কথাখিনি আচৰিত লাগিব পাৰে আৰু ক'ব পাৰে কেনেকৈ সম্ভৱ এয়া।
ময়ো প্ৰথমতে তেনেকৈয়ে ভাবিছিলোঁ, কিন্তু ইয়ালৈ আহি পেলাই মই এই কথাখিনি অনুভৱ কৰিব পাৰিছোঁ। কিন্তু ছিকিমৰ স্থায়ী বাসিন্দা আৰু তাত থকা সৈনিকক আপোনালোকে সুধিলে ক'ব, হয়, যোৱা 54 বছৰৰ পৰা এই সত্যতাৰ প্ৰমাণ পোৱা গৈছে। সকলোৰে বিশ্বাস যে পাঞ্জাৱ ৰেজিমেণ্টৰ জোৱান হৰভজন সিঙৰ আত্মা যোৱা 54 বছৰৰ পৰা একেৰাহে দেশৰ এই সীমাৰেখাত ডিউটি কৰি আছে। সকলে কোৱা মতে হৰভজন সিঙৰ আত্মাই চীনৰ পৰা হ'ব লগা আক্ৰমণ বা দুৰ্ঘটনাৰ বিষয়ে প্ৰথমতে অৱগত কৰিব। আৰু ভাৰতীয় সৈনিকে চীনা সৈনিক কোনো মুভমেণ্ট পচন্দ নকৰিলে চীনা সৈনিকসকলক অৱগত কৰে, কাৰণ পৰিস্থিতি যাতে বেছি বেয়ালৈ পৰিৱৰ্তন নহয়, বুজাবুজিৰ মাজতে সকলোখিনি সমাধান হয়। আপুনি এই কথা বিশ্বাস কৰকে বা নকৰক, কিন্তু চীনা সৈনিকসকলেও এই কথা বিশ্বাস কৰে। সেই ভাৰত আৰু চীনৰ মাজত হোৱা প্ৰত্যেকখন ফ্লেগ মিটিঙত বাবা হৰভজন সিঙৰ নামত এখন খালী আসনৰ ব্যৱস্থা কৰা যায়, যাৰ দ্বাৰা তেওঁ মিটিঙত উপস্থিত থাকিব পাৰে। আৰু পুৰণা বাংকাৰ থকা মন্দিৰটো ইয়াৰ পৰা প্ৰায় 1000 ফুট ওখ স্থানত অৱস্থিত। মন্দিৰৰ ভিতৰত বাবা হৰভজন সিঙৰ এখন ফটো আৰু কিছুমান সামগ্ৰী এনেধৰণে ৰখা হৈছে। আৰু তেওঁৰ মৃত্যুৰ পিছতো তেওঁ ইমান বছৰে ডিউটি কৰি আহিছে। আৰু আচৰিত কথাটো হ'ল এতিয়ালৈকে তেওঁৰ নামত দৰমহা প্ৰদান কৰা হয়। আৰু সেনাৰ নামত তেওঁৰ এটা পদবীও ৰাখিছে, আৰু নিয়ম মতে তেওঁৰ প্ৰমোচনো হৈ থাকে। আজিৰ পৰা কিছু বছৰ আগতে তেওঁক ছুটিৰ বাবে গাঁৱলৈ পঠিয়াই দিয়া হৈছিল, আৰু ইয়াৰ বাবে তেওঁৰ নামত ট্ৰেইনত এটা ছিট ৰিজাৰ্ভ কৰা হৈছিল। 3জন সৈনিকৰ সৈতে তেওঁৰ সকলো সামগ্ৰী গাঁৱলৈ পঠিয়াই দিয়া হয়, আৰু ছুটি শেষ হোৱাৰ পিছত পুনৰ ছিকিমলৈ লৈ অনা হয়। যি 2 মাহ তেওঁ ছুটীলৈ পঠিওৱা হৈছিল, সেই সময়ত সম্পূৰ্ণ বৰ্ডাৰত হাই এলাৰ্ট জাৰি কৰা হৈছিল, কিয়নো সেই সময়ত বাবাৰ সহায় তেওঁলোকে একদমেই পোৱা নাছিল। বাবাৰ এই ছুটীত যোৱা আৰু পুনৰ উভতাই অনা এটা ধাৰ্মিক আয়োজনৰ ৰূপলৈ পৰিৱৰ্তন হৈছিল, যাৰ ফলত বহুত লোকে তেওঁৰ দৰ্শনৰ বাবে জনসমাগমৰ সৃষ্টি কৰিছিল। আৰু কিছুমান লোকে এই অন্ধবিশ্বাসক প্ৰস্থান দিয়া দেখি আদালতৰ ওচৰত গৈ খৰ্গাস্ত্ৰ দাখিল কৰিছিল, কিয়নো সেনাৰ মাজত এনেধৰণৰ কোনো প্ৰকাৰৰ অন্ধবিশ্বাস প্ৰদান কৰা মানা আছে। আৰু তাৰ পিছত বাবা হৰভজন সিঙৰ ছুটীলৈ পঠিওৱা বন্ধ কৰি দিয়া হয়। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বাবাৰ আত্মাই সম্পূৰ্ণ 12 মাহ সময় ডিউটি প্ৰদান কৰি সৈনিকসকলক সহায় কৰি আহিছে। মন্দিৰৰ ভিতৰত বাবাৰ এটা ৰুম ৰখা হৈছে, আৰু এই ৰুমটো সদায় চাফ চিকুণ কৰি ধূপ ধূনা জ্বলোৱা হয়, য'ত বাবাৰ ড্ৰেছ আৰু জোতা ৰখা হয়। আৰু চাফা কৰাৰ সময়ত জোতাত প্ৰতিদিনে ধূলি বোকা লাগি থকা অৱস্থাত দেখিবলৈ পোৱা যায়। আৰু এই ঠাইলৈ অহা প্ৰতিজন সৈনিকে বাবাৰ এই মন্দিৰলৈ আহি ধূপ চাকি দি ডিউটি আৰম্ভ কৰে। তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি মেলে ও চোৱা কিনো ৰঙে হিয়া ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে হৃদয়তে কি যে বুকু ভৰা বহু মৰমেৰে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট এটা কৰি জনাব। আৰু ইমান বেছি মৰম আৰু ইমান বেছি ছাপোৰ্ট কৰাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ। আৰু 1K হ'বলৈ গৈছে, ফুল ছাপোৰ্ট কৰিলে নিশ্চয় ভাল।